যে অঙ্গনাবাদী চেণ্টাৰবিলাকৰ তিনিটা পৰ্যায় আছে। এটা অতি সুন্দৰ হৈছে, দেখিলে মানে নয়ন ভিৰাম অতি সুন্দৰ, আৰু এবিধ আছে চলি আছে ঠিকে আছে, আৰু এবিধ আছে অত্যন্ত দুৰ্দশাগ্ৰস্ত, মানে ক'ৰবাত চালি নাই, ক'ৰবাত মজিয়া নাই, ক'ৰবাত বেৰ নাই। মই মাননীয় মন্ত্ৰী মহোদয়ক আপোনাৰ জৰিয়তে সুধিব বিচাৰিছোঁ যে হয় ৯,০০০ আগত দিছিলে, তাৰে কিছু হৈছে নিৰ্মাণ আমি দেখিছোঁ, কিন্তু যিবিলাক একেবাৰে দুৰ্দশাগ্ৰস্ত, মানে বৰষুণ পৰে, বেৰ নাই, মজিয়াত গোটেই বোকা পানী হয়, সেইবিলাক তৎকালীনভাৱে মেৰামতি কৰাৰ কাৰণে মন্ত্ৰী মহোদয়ে কিবা ব্যৱস্থা ল'ব নেকি? দ্বিতীয়তে আছে আৰু এটা কথা, যে অঙ্গনাবাদী কৰ্মী সহায়িকাসকলে আমাক সততে লগ পালে আপোনাকো নিশ্চয় সোধে যে তেওঁলোকৰ মাহেকীয়া যিটো পাৰিতোষিক, এইটো বৃদ্ধিৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনে কিবা চিন্তা চৰ্চা কৰিছে নেকি? জনালে ভাল পাম। ভূপেন বৰা ডাঙৰীয়া যিখিনি কৈছে তেখেতক মই অৱগত কৰিছোঁ যে ইতিমধ্যে আমি মডেল অংগনবাদী কেন্দ্ৰ আমি সাজিলোঁ, তাৰ কাম চলি আছে। হয়তো অতি কম সময়ৰ ভিতৰতে সেই ৯,০০০ আমি সম্পূৰ্ণ কৰিব পাৰিম। আজি যিসকল অংগনবাদী কৰ্মী আৰু সহায়িকা আছে, যোৱা বাজেট অধিৱেশনত বা বাজেটত ঘোষণা কৰা হৈছিল যে অংগনবাদী কৰ্মী সহায়িকাসকল বা আশা কৰ্মীসকলৰ যি ছাৰ্ভিচ, সেই ছাৰ্ভিচৰ ৰিকগনিশ্যন দিছে। আৰু ভাৰতবৰ্ষৰ ভিতৰত অসমে একমাত্ৰ ৰাজ্য যি বিগত 5 বছৰত অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বা মজুৰি বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। গতিকে মই প্ৰথমতে কৈছোঁ যে অংগনবাদী কৰ্মী সহায়িকাসকলৰ সকলো ক্ষেত্ৰত চৰকাৰখনে কাম কৰিছে। তেওঁলোকৰ যোৱা সময়ছোৱাত পুঁজি বৃদ্ধি কৰা হৈছে, লগতে তেওঁলোকৰ যিটো ৰিটায়াৰমেণ্ট বেনিফিট, ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্য নাই যি অংগনবাদী কৰ্মী সহায়িকাৰ ৰিটায়াৰমেণ্ট এজ আমি 60 ইয়াৰ্ছ কৰিছোঁ, আৰু লগত তেওঁলোক ৰিটায়াৰমেণ্ট বেনিফিট দিছে। গতিকে যোৱা সময়ছোৱা বা বৰ্তমান চৰকাৰখনে যোৱা সময়ছোৱাত অংগনবাদী কৰ্মী সহায়িকাৰ লগতে আমাৰ যিখিনি ফ্ৰণ্টলাইনাৰ কৰ্মীসকল আছে তেওঁলোকৰ কাৰণে যথেষ্টখিনি কাম কৰিছে। গতিকে মই বিধায়কসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকৰ নিজা নিজা অংগনবাদী কেন্দ্ৰবিলাকক আপোনালোকে নিজে গৈ তাত মনিটৰ কৰক, আৰু আপোনালোকেও কিছু আগ্ৰহ যদি প্ৰদৰ্শন কৰে কৰ্মীসকলক কথা পাতি পেলাই যাতে আমাৰ ছাৰ্ভিচখিনি যাতে সুন্দৰভাৱে দিব পাৰে, মই তাৰ কাৰণে সকলোৰে সহযোগিতা কামনা কৰিছোঁ। নমস্কাৰ, পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আজি অলপ ড্ৰেছ পোছাকটো নিশ্চয় বেলেগ দেখিছে। এতিয়া মানে ড্ৰেছ পোছাকটো বেলেগ এইকাৰণেই হ'ল, আপোনালোকক ক'বই লাগিব। বাটৰ নাট এখন কৰিবলৈ ওলাইছোঁ, আৰু বাটৰ নাটখনত মোৰ পাৰ্টটো হৈছে এজনী একেবাৰে দুখীয়া মানুহৰ ঘৰ ছোৱালী ওলাব লাগে। দুখীয়া মানুহৰ ঘৰ ছোৱালী মানে আজিকালি ছোৱালীবিলাক যে টকা পইচাৰ লোভ দেখাই পেলাই বাহিৰত নি পেলাই মানে কোম্পানীত সোমোৱাম বুলি নি বিক্ৰী কৰি পেলাই মানে নাৰী দেহ ব্যৱসায়ত মানে লিপ্ত কৰাইছে। সেই বিষয়টো লৈ পেলাই আমাৰ এখন বাটৰ নাট আজি আমি কৰিবলৈ ওলাইছোঁ, মানে বহুত ভিতৰৰ জেগা এটাত। তেনেকুৱা বৰ্তমান চলি আছে। কিশোৰীবিলাকক মানে ধনৰ লোভ দেখায় বা টকা পইচা বা সা সম্পত্তি দৰমহা দিম বুলি বা দামী দামী মোবাইল, তেনেকুৱা বিভিন্ন ধৰণৰ বস্তুৰ লোভ দেখাই পেলাই কি কৰিছে, নি পেলাই বাহিৰত দুষ্ট চক্ৰক বিক্ৰী কৰি আছে আমাৰ অসমৰে কিছুমান দালাল জাতীয় যুৱকে। আৰু সেই বিষয়টো লৈ পেলাই আজি আমি এখন বাটৰ নাট কৰিবলৈ ওলাইছোঁ অলপ ভিতৰুৱা জেগাত, যিবিলাক জেগাত মানে পিছ পৰি আছে, ছোৱালীবিলাকে কথাবিলাক সহজ সৰল বুজি নাপায়, যোনে যিটোকে কয় সেই কথাটোকে ভয় দি মানি লয় আৰু তেওঁলোকৰ কথাত পতিয়ন যায়। গতিকে সেই বিষয়টো লৈ পেলাই আমি আজি বাটৰ নাট কৰিবলৈ ওলাইছোঁ। ড্ৰেছ পোছাক একদম অকণমান চিম্পুলকৈ পিন্ধিছোঁ, আৰু অকণমান বাহিৰলৈ যোৱা ছোৱালী নহয় জানো, বাহিৰলৈ যোৱা ছোৱালী অকণমান চকচালিও হ'ব লাগে। গতিকে সেই পাৰ্টটোৱে মই কৰিছোঁ, কাটা হাতৰ পিন্ধি লৈছোঁ, আৰু চাদৰ মেখেলা সেইকাৰণে পিন্ধা নাই, এতিয়া ওলাই ল'লোঁ বাৰু। যি নহওক আপোনালোকক পিছৰ ভিডিঅ' আপোনালোকে চাবলৈ পাব, বাটৰ নাটখনৰ আমাৰ সম্পূৰ্ণ চৰিত্ৰটো চাবলৈ পাব। এতিয়া বিষয় হ'ল কি, যোৱাকালি আপোনালোকে সদনৰ এটা ধুনীয়া উত্থাপন হোৱা বিষয় আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ, আৰু ভিডিঅ'টো আপোনালোকলৈ প্ৰেৰণ কৰিম, আপোনালোকে চাব। পোনপ্ৰথমে মই আমাৰ বিহপুৰীয়া সমষ্টিৰ ভূপেন বৰা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতে বহুদিনৰ বিৰতিৰ পিছত পোনপ্ৰথমবাৰৰ বাবে সদনত বহিছে, আৰু সদনত বহিয়ে কালি আমাৰ অংগনবাদীৰ বিষয় এটা উত্থাপন কৰিছে দৰমহাৰ ওপৰত। ইমান ভাল লাগিছে নহয় শুনি পেলাই। দৰমহা বাঢ়ক নাবাঢ়ক সেইটো আমাৰ পিছৰ কথা, সেইটো বিচাৰ্য বিষয় আমি বৰ্তমান কৰা নাই, কিন্তু আমি এইকাৰণেই ভাল লাগিছে যে তেখেতে বহুত দিন বিৰতিৰ পিছত পোনপ্ৰথমবাৰৰ বাবে সদনত বহিয়ে অংগনবাদী কৰ্মী সহায়িকা লগতে আশা কৰ্মীসকলৰ সমস্যাটো যে তেখেতে উত্থাপন কৰিছে, সেইকাৰণে তেখেতক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যি নহওক, দৰমহা বাঢ়ক নাবাঢ়ক তেখেতে যে উত্থাপন কৰিলে, কাৰণ বহুত দিন দেখি আছোঁ আমি চলিত চৰকাৰৰ কোনো ব্যক্তিয়ে আমাৰ বিষয়ে লৈ মাত মতা দেখা নাই, সেইকাৰণে আমি দুখ লাগে। কিন্তু কালি ভূপেন বৰা ডাঙৰীয়া আমাৰ হৈ তেখেতে মাত মাতিলে। গতিকে যি নহওক তেখেতক ধন্যবাদ জনাইছোঁ। লগতে আমি আৰু এগৰাকী মানে আমাৰ যি বাইদেউ অজন্তা নেওগ ডাঙৰীয়ানী,
তেখেতৰ বক্তব্যত আমি একদম বহুত দুখ পাইছোঁ। মানে তেখেতে যোৱাবাৰ বিধানসভাৰ মানে বাজেট অধিৱেশনত আমাৰ অংগনবাদী কৰ্মীসকল, সহায়িকাসকল, সেইসকলৰ বিষয়ে যদি কোনোবা মানে সদাশয় আমাৰ বিধায়ক ডাঙৰীয়াসকলে উত্থাপন কৰে দৰমহাৰ বিষয়ে, তেতিয়া তেখেতে মানে এটাই কয় যে তেওঁলোকক ভাৰতৰ ভিতৰত আমি প্ৰথম 4 লাখ টকা আৰু 2 লাখ টকা দিবলৈ সক্ষম হৈছোঁ, মডেল চেণ্টাৰ দিবলৈ সক্ষম হৈছোঁ। ঠিকে আছে, আপোনালোকে বহুত ভাল ভাল কাম কৰিছে, তাৰ বাবে আমি আপোনালোকক বহুত বাৰ 1000 বাৰ ধন্যবাদ জনাইছোঁ। লগতে আপোনালোকে 1500 টকা দিছে, সেইটো কাৰণেও আপোনালোকক বহুত বাৰ ধন্যবাদ জনাইছোঁ, একদম অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আপোনালোকে ভাল কাম কৰিছে, নকৰাকৈ থকা নাই। কিন্তু আপোনালোকে এই বিষয়টো মানে 1500 টকা বঢ়াইছে হয়, কিন্তু মানে 8000 টকাৰে জানো এগৰাকী কৰ্মী এখন ঘৰ, 4000 টকাৰে জানো এগৰাকী সহায়িকা এখন ঘৰ বা এখন সংসাৰ, পঢ়া ল'ৰা ছোৱালীক চলাব পাৰে জানো বাইদেউ? আপোনাক মই মোৰ অন্তৰৰ পৰা মই দুখহে প্ৰকাশ কৰিছোঁ, মই দুখত ক'বলৈ বাধ্য হৈছোঁ। আৰু আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ হৈ পেলাইহে মই কৈছোঁ। আপুনি বাৰু অনুভৱ কৰিছেনে আমাৰ এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ একেবাৰে নিম্নতম 4000 আৰু 8000 টকাৰে এখন গৃহস্থী ঘৰ বাৰু চলাব পাৰিনে? বাইদেউ আপোনাক মানে ধন্যবাদ জনাইছোঁ, আপোনালোকে কাম কৰিছে, নকৰাকৈ থকা নাই। যদি আকৌ যোৱাকালি আমাৰ যি ভূপেন বৰা ডাঙৰীয়াই আমাৰ কৰ্মী সহায়িকা, আশা কৰ্মীসকলৰ দৰমহা বঢ়াব পাৰি নেকি এই কথাটো উত্থাপন কৰিলে, তেতিয়া আপুনি আগৰ কথাকেইটাকে ক'লে, সেইকাৰণে আমাৰ অকণমান দুখ লাগিছে। যদি ক'লেহেঁতেন আমি পুনৰ বিবেচনা কৰি চাব লাগিব, তেনেকুৱা অকণমান কিবা এটা আশ্বাসমূলক কথা ক'লেও আমি অন্ততঃ সুখ পালোহেঁতেন আপোনাৰ কথাকেইটাত। কিন্তু আপোনাৰ উত্তৰটোত আমি বৰ দুখ পালোঁ বাইদেউ। বাৰু যি নহওক, আপোনালোকৰ প্ৰত্যেকৰে ডাঙৰ ডাঙৰ মানুহ, আমিনো কি ক'ম, আমি দুখটোহে প্ৰকাশ কৰিছোঁ। কিবা যদি ভুল হৈছে ক্ষমা কৰিব এই দুখটো প্ৰকাশ কৰাৰ কাৰণে। এই দুখটো অকল মোৰেই দুখ নহয়, গোটেই অসমৰ 1,21,000 অংগনবাদী কৰ্মী সহায়িকা মনৰ দুখ। সকলোৱে দুখ প্ৰকাশ কৰি থাকে যে ইমান কম পইচাত আমি চলিবলৈ দিগদাৰ হৈছে। সেইকাৰণে মই ভিডিঅ'ৰ জৰিয়তে সকলোৰে হৈহে এই দুখটো আপোনাক অৱগত কৰিব বিচাৰিছোঁ। তাত যদি কিবা ভুল হৈছে ক্ষমা কৰিব। সকলোকে কৈছোঁ, কিবা যদি ভুল নক'বলগীয়া কৈছোঁ তেতিয়াহ'লে ক্ষমা কৰিব। কাৰণ যোৱাকালি আমি বাজেটত ধৰা এই বিষয়টো দেখিহে উত্থাপন কৰিলোঁ বাইদেউ, দায়দোষ যাতে নধৰে। বাৰু যাই নহওক, অনাগত সময়ত বাজেট বহি আছে আৰু বাজেট বহি থাকিব। আমাৰ গৰম বন্ধৰ বিষয়টো যাতে অকণমান চকু মেলি চায় আপোনালোকে। লগতে আমাৰ যি মাননি, ইমান নিম্নতম মাননি আমি চলিবলৈ অকণমান অসমৰ্থ। সেয়েহে আপোনালোকক পুনৰবাৰ অনুৰোধ কৰিছোঁ, আমাৰ অংগনবাদী কৰ্মী সহায়িকা সকলোৰে হৈ পেলাই আপোনালোকে পুনৰবাৰ বিবেচনা কৰিব বুলি আমি আশা কৰিছোঁ। মানে এবাৰ চিন্তা কৰি চাব। আমাৰ ল'ৰা ছোৱালীও বহুত পঢ়া শুনা কৰি আছে আৰু কম পইচাত পঢ়িবলৈ বহুত মানে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। সেয়েহে আপোনালোকক পুনৰবাৰ অনুৰোধ কৰিছোঁ, এই বিষয়টোত যাতে আকৌ এবাৰ বিবেচনা কৰে। ধন্যবাদ। আৰু ভিডিঅ'টো মই আপোনালোকক আগবঢ়ালোঁ, চাওক।